ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 19 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব মংগলবাৰে মধ্যৰাতি 1:11 পৰ্যন্ত। তাৰপিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 3:35 পৰ্যন্ত। তাৰপিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:12 পৰা 9:59 পৰ্যন্ত, আকৌ 10:50 পৰা 11:40 পৰ্যন্ত, আকৌ 12:06 পৰা 2:31 পৰ্যন্ত, আকৌ 3:40 পৰা 5:25 পৰ্যন্ত, আকৌ 6:03 পৰা 8:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:39 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি যিকোনো কামলৈ কাইলৈৰ বাবে পিছুৱাই দিয়াৰ পৰিৱৰ্তে আজি নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই সময়ত আপুনি আপোনাৰ যিবোৰ কঠোৰ পৰিশ্ৰম এটা কামতে আপুনি মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনাৰ কামবোৰত সফলতা অৰ্জন কৰিব পাৰিব। আৰু টকা বা বিনিয়োগৰ লগত জড়িত যিকোনো সিদ্ধান্ত আজি আপোনাৰ বাবে ভাল হ'ব। গতিকে বহুদিনৰ পৰা যদি অপেক্ষা কৰি আছিলে কিছু ভাল খবৰৰ বাবে, ইয়াৰ বাবে আজি আপোনাৰ ভাল খবৰ আহিব আৰু বিনিয়োগৰ ক্ষেত্ৰৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ মনলৈ শান্তি পাব আৰু আপুনি সকাহো অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনাৰ লগত আছে, গতিকে তেওঁলোকৰ লগত আপোনাৰ কথা বতৰাবোৰ পাতিবলৈ যত্ন কৰক। যি ক্ষেত্ৰতে অসুবিধা পাইছে বা সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকৰ লগত আপুনি আলোচনা কৰক, তেওঁলোকে আপোনাক নিশ্চয় সমাধান দিব। আজি আপুনি আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে ঘৰতে লোৱা সিদ্ধান্তবোৰক গুৰুত্ব দিয়ক। আপোনাৰ ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আৰু তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতিও লাভ কৰিব। ব্যৱসায়ৰ যিকোনো নতুন কামৰ পৰিকল্পনা কৰিবলৈ এই সময়খিনি আপোনাৰ ভাল হৈ আছে, কিন্তু আপোনাৰ নিজৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ আৰ্থিক দিশত অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আৰু লগতে যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও পৰামৰ্শ লৈ ল'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলৰ বাবে আজি কিছুমান ফাইলৰ কামত ভুল হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু বিপদ হোৱাৰো সম্ভাৱনা থাকিব। গতিকে কাৰ্যালয়ত যিবোৰ ফাইল বা কাগজ পত্ৰৰ কামবোৰ আছে সেইবোৰ তেওঁলোকে সতৰ্কতাৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু কোনো ধৰণৰ যাতে ভুল নহয়, অন্যথা তেওঁলোকৰ এই ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰাৰ ফলত তেওঁলোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তিয়ে পৰিৱেশে সৃষ্টি কৰিব আৰু আপোনালোকে ঘৰত আজি ভালদৰে সময় কটাবলৈ সক্ষম হ'ব। কোনো ঘনিষ্ঠ বন্ধু আজি হঠাতে আপোনালোকৰ ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়ে আপোনালোকক ঘৰুৱা ক্ষেত্ৰত সুখী কৰি তুলিব। আৰু ঘৰত সকলোৰে সৈতে মিলিত হ'লে, আলোচনা আদিত মিলিত হ'লে আপোনালোকে তেওঁলোকৰ পৰা ভাল পৰামৰ্শ আদিও লাভ কৰিব, যিবোৰ আপোনাৰ পৰিয়ালৰ বাবে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব। আৰু একেলগে আপোনালোকে যদি ক'ৰবালৈ খাবৰ বাবে ওলাই যায় তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, কাৰণ পৰিয়ালৰ সকলো সদস্যই একেলগে ক'ৰবাত গ'লে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত এক ভাল ইংগিত বহন কৰিব। প্ৰেমৰ সম্পৰ্কত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ আজি প্ৰেমৰ সংগীৰ সৈতে ভালদৰে আপোনালোকে কটাবলৈ আজি দিনটো সক্ষম হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক পূৰ্বৰ তুলনাত আজি মধুৰতা বেছি দেখা যাব। কিন্তু আপোনালোকে দুয়োজনে দুয়োজনক সহায় কৰিব লাগিব আৰু বিশ্বাস কৰাটো জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাৰ সৃষ্টি হ'ব। বতৰৰ ফলত আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে বা আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
গতিকে এই প্ৰভাৱৰ পৰা আপোনালোকে হাত সাৰিবলৈ হ'লে খাদ্য আৰু দৈনন্দিন কাম কাজবোৰ সঠিকভাৱে ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু লগতে আপোনালোকে ব্যায়াম আদিতো গুৰুত্ব দিব লাগিব। ধ্যান কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু সিদ্ধান্ত লোৱাত আপোনালোকে সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ভাগ্য আপোনাৰ লগত আছে, কিন্তু মনত ৰাখিব যে সময়ে আপোনাক সন্মান কৰিলেহে সমৰ্থন কৰিব। অৰ্থাৎ আপুনি যদি সময়ক সন্মান প্ৰদৰ্শন কৰে, সময়মতে কামবোৰ ৰাখে আৰু আপোনাৰ কাৰ্যবলী আপুনি সময় অনুযায়ী সমাপ্ত কৰে, তেনেহ'লে সময়ো আপোনাক সমৰ্থন কৰিব আৰু আপোনাৰ কাম কাজবোৰ আজি ইতিবাচক পৰিৱৰ্তনো দেখা পাব। টকাৰ লগত জড়িত সমস্যাবোৰ আজি নাইকিয়া হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে আৰ্থিক দিশত কিছু উন্নতি লাভ কৰিব। ঘৰত আজি বন্ধু বা অতিথিৰ আগমনৰ লগে লগে সকলো সদস্যই ইজনে সিজনৰ লগত সময় কটাবলৈ সুখী হ'ব আৰু আপোনালোকৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অতিমাত্ৰা চিন্তা কৰিলে আপুনি সুযোগ হেৰুৱাব পাৰে। গতিকে কোনো যদি সুযোগ আপোনালোকৰ আহে, তেনেহ'লে সেইবোৰ সময় থাকোঁতে বা আপোনালোকে অতি সোনকালে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। অন্যথা আপোনাৰ যদি সময় পাৰ হৈ যায়, তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ লাভ নহ'ব। আজি আপুনি বহুত কামত ব্যস্ত থাকিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ তুলনাত ফলাফল কমকৈ পাব। কিন্তু এই ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব, কাৰণ ধৈৰ্য নধৰিলে আপোনাৰ সমস্যা আৰু বৃদ্ধি পাব পাৰে। ধৈৰ্য ধৰি কামবোৰ কৰি যাওক, আপুনি দেখিব যে অতি সোনকালে অনুকূল ফলাফল লাভ কৰিব। ব্যৱসায়ত আজি কামৰ মান উন্নত কৰিব লাগিব, কাৰণ এই সময়ত আপোনাৰ বহু ধৰণৰ অসুবিধাৰ সন্মুখীন কৰিব লগাও হ'ব পাৰে বা সন্মুখীন হ'ব লগাও হ'ব পাৰে। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে পৰিকল্পনা অনুযায়ী আগবাঢ়িবলৈ যত্ন কৰিব। কৰ্মচাৰীসকলক সুসংগঠিত কৰি ল'ব আৰু আপোনাৰ অভিজ্ঞ লোকৰ পৰা কেনেধৰণে পৰিৱৰ্তন কৰিলে ভাল হয় তাৰ বিষয়েও অলপ তথ্য লৈ ল'ব। এনে কৰিলে আপুনি ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কৰ্মব্যস্ততা বৃদ্ধি পাব আৰু কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকে কাৰ্যালয়ত অতিৰিক্ত সময় কাম কৰিব লগাও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা সহায় ল'লে আপুনি এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। গতিকে কাৰোবাৰ পৰা সহায়ে আপোনাৰ আজি কৰ্মব্যস্ততাক কিছু পৰিমাণে হ্ৰাস কৰিব। পৰিয়ালৰ সদস্যৰ সহযোগত আজি ঘৰত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যই ঘৰতে আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে আৰু ইয়াৰ ফলত সকলো সদস্যই আজি আনন্দ লাভ কৰিব আৰু পৰিয়ালতো আপোনালোকৰ উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। বাহিৰলৈ ওলাই যোৱাৰ বা বন্ধু বান্ধৱীৰ লগত লগ পোৱাৰ আজি পৰিকল্পনা থাকিব আপোনালোকৰ আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে, তেনেহ'লে আজি আপোনালোকে যাব পাৰে। এই সময়ত আপোনালোকৰ ভ্ৰমণ কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। ভজা খাদ্য খোৱাৰ পিছত আজি আপোনাৰ পেটৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে খাদ্যভ্যাস সুসংগঠিত কৰিব। বিশেষকৈ আপোনালোকে খাদ্যভ্যাস যদি সুসংগঠিত কৰে, তেনেহ'লে আপোনাৰ পেটৰ লগত জড়িত সমস্যা নাথাকিব আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে কাৰ্যপ্ৰণালীবোৰ সুসংগঠিত কৰি ৰাখিব লাগিব আৰু কৰ্মৰ মাজতে জিৰণি ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ চিনাকি মানুহৰ পৰা কিছুমান নতুন কথা জানিবলৈ সক্ষম হ'ব, যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি যি মানুহৰ লগত আজি লগ পায়, তেওঁলোকৰ পৰা আপুনি বিশেষ কিছু তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰিব। এনে প্ৰচেষ্টাই আপোনাৰ কামবোৰ সফল কৰাব। আজি আপোনাৰ ক'ৰবাৰ পৰা পোৱা যদি ধন আছে, তেনেহ'লে পাব আৰু গতিকে এনেধৰণৰ কামৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ আৰ্থিক দিশত টনকিয়াল কৰাব আৰু আপোনাৰ কোনো ধৰণৰ সমস্যা আজি আৰ্থিক দিশত নাথাকিব। আজি আপোনাৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব, কিন্তু তাৰ সমাধানো আপুনি বিচাৰি ওলাব পাৰিব। গতিকে ইয়াৰ ফলত আপোনাৰ মনটো শান্তি হৈ পৰিব। আজি আপুনি ঘৰতে পাৰস্পৰিক সহমতৰ অভাৱৰ বাবে আপুনি হয়তো জ্যেষ্ঠ সদস্যৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ পৰামৰ্শক সন্মান কৰক আৰু তেওঁলোকৰ মৰ্যাদা বজাই ৰাখক। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। গতিকে তেওঁলোকে আজি পঢ়া শুনাৰ ক্ষেত্ৰত ভালকৈ মনোযোগ দিয়ক। অহাৰ কাম কাজত বা
অলাগতিয়াল কাৰ্যকলাপত জড়িত হোৱাটো তেওঁলোকৰ বাবে ভাল নহ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ দিনটো ব্যস্ততা থাকিব, গতিকে ব্যৱসায়ৰ লগত জড়িত কিছুমান বিশেষ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব আৰু আপোনাৰ ব্যৱসায়িক কামবোৰ গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি সহযোগিতা আগবঢ়াব লাগিব। তেওঁলোকক আপুনি গুৰুত্ব দি আপোনালোকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ পৰা পোৱা আপোনালোকৰ সহযোগিতাই উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত কোনো কাৰণতে যে আজি আপুনি ঋণ গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ আৰ্থিক দিশত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ নিয়োজিত লোকসকলে এজন জ্যেষ্ঠ বিষয়াৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে তেওঁলোকৰ কামবোৰ আজি সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ যি দায়িত্ব সেইবোৰ পালন কৰাত গুৰুত্ব দিব লাগিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰ হ'ব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ ভাল হ'ব। ঘৰৰ পৰিৱেশ আজি আপোনালোকে ভালদৰে বুজি আগবাঢ়িব লাগিব আৰু যি পৰিৱেশৰে সৃষ্টি নহওক কিয় আপুনি সমস্যাবোৰ বুজিব লাগিব প্ৰথমে, তাৰপিছত সমস্যাবোৰ সমাধান কৰাত জোৰ দিব। ইয়াৰ ফলত আপোনাকো আপোনাৰ পৰিয়ালৰ সদস্যসকলে সমৰ্থন আগবঢ়াব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অলপ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকে শান্ত হৈ আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। নিজৰ যত্ন নোলোৱাৰ বাবে আজি আপোনাৰ আঁঠুৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে দৈনিক ব্যায়াম আদি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে আপোনাৰ খাদ্যাভ্যাসো সুসংগঠিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কাম কৰি আপুনি সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ভিতৰতে ইতিবাচক শক্তিও অনুভৱ কৰিব। আপোনাৰ সন্তানৰ যিকোনো সমস্যাৰ সমাধানত আপুনি তেওঁলোকক সহায় কৰক, তেওঁলোকৰ বাবে ভাল হ'ব আৰু তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনাবোৰ কৰোঁতে আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সহায় ল'ব। তেওঁলোকৰ পৰা পোৱা পৰামৰ্শৰ সৈতে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰিব, তেতিয়াহে আপুনি এই ক্ষেত্ৰত লাভৱান হ'ব। আৰু আপোনাৰ সম্পৰ্কত চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ সমাধান কৰিবলৈ আজি চেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় ল'লে বেছি ভাল দেখা যায়। আপোনাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ আজি সাৱধানে ৰখাৰ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ হেৰাই যোৱাৰ কিছু সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ নিজৰে অসুবিধাৰ সৃষ্টি হ'ব। গতিকে ফাইল পত্ৰসমূহ আপুনি ভাল স্থানত ৰাখিবলৈ যত্ন কৰিব। টকাৰ লগত জড়িত কিছুমান সমস্যা আৰু বাধা আহিব পাৰে, কিন্তু আত্মবিশ্বাসেৰে সেইবোৰ আপুনি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িত সমস্যাৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখাত সক্ষম হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ যত্ন কৰক। যদি আপোনাৰ আভ্যন্তৰীণ ক্ষেত্ৰত কিছু আপোনাৰ পৰামৰ্শ বা আপুনি পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা থাকে বুলি ভাবে, তেনেহ'লে আপুনি সেই ক্ষেত্ৰত কৰক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে আৰ্থিক দিশতো উন্নতি লাভ কৰিছে। যদি যিকোনো ব্যৱসায়ত অংশীদাৰিত্বৰ পৰিকল্পনা কৰিছে, তেনেহ'লে তৎক্ষণাত আৰম্ভ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে এই ক্ষেত্ৰত বেছি আপুনি চিন্তা ভাৱনা নকৰি আগবাঢ়িবলৈ চেষ্টা কৰক। সকলো সদস্যৰ সৈতে আপুনি সহমত গ্ৰহণ কৰি আগবাঢ়ক। দেখিব যে আপোনাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰতো এক ভাল প্ৰতিফলন দেখা পাইছে। অতিৰিক্ত কামৰ বাবে আজি সামগ্ৰীৰ পৰিবহণৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰি যাওক। দেখিব যে আপোনাৰ কাম সুসংগঠিত হৈ পৰিছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত বুজাবুজি থাকিলে আজি ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম লাভ কৰিবলৈ হ'লে তেওঁলোকৰ স্বাস্থ্য আৰু তেওঁলোকক আপুনি সন্মান প্ৰদৰ্শন কৰক। দেখিব যে তেওঁলোকেও আপোনালোকক ভালদৰে পৰামৰ্শ আগবঢ়াইছে আৰু আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাব। প্ৰেমৰ সম্পৰ্কত থকা বাধাবোৰ আজি দূৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কত এক ভাল প্ৰতিফলন দেখা পাব আৰু প্ৰেমৰ সম্পৰ্কত পূৰ্বতকৈ আপোনালোকে মধুৰতা বৃদ্ধি পোৱা দেখা যাব। অত্যাধিক কামৰ বাবে আজি আপোনাৰ ভৰিৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব, গতিকে সম্পূৰ্ণ জিৰণি লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব। কিবা অসুবিধা হ'লে আপুনি ততালিকে চিকিৎসাৰ ব্যৱস্থা কৰিলে ভাল হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ সহায় আৰু পৰামৰ্শৰ সহায়ত
কিছুদিনৰ পৰা চলি থকা সমস্যাৰ সমাধান লাভ কৰি সকাহ অনুভৱ কৰিব আৰু ইয়ে আপোনালোকক ইতিবাচক মনোভাৱ দিব আৰু কামবোৰ কৰোঁতে আপোনালোকে সফলতা অৰ্জন কৰিব। ব্যৱসায় আৰু ঘৰ দুয়োটাতে আজি ভাৰসাম্য ৰক্ষা কৰাত আপুনি আজি সহায় পাব আৰু ইয়াৰ ফলত আপোনালোকে সক্ৰিয় হৈ নিজৰ কামবোৰ কৰাটো সক্ষম হ'ব। যিকোনো ভ্ৰমণ বা বাহিৰলৈ যোৱাটো আজি পিছুৱাই দিয়ক, কাৰণ অচিনাকি মানুহে আজি আপোনাক প্ৰতাৰিত কৰিব পাৰে। গতিকে আপুনি যিমান পাৰে নিজৰ কামবোৰতে গুৰুত্ব দিয়ক, বাহিৰা কামৰ প্ৰতি আপুনি মনোযোগ নিদিব। আত্মীয়ৰ সৈতে জড়িত যিকোনো বিবাদ তীব্ৰতৰ হ'ব পাৰে, গতিকে আপোনাৰ খং আৰু খৰখেদাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে আপুনি তেওঁলোকক কটু কথা নকয় বা কথা বতৰা পাতোঁতে স্বভাৱত নমনীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু এনে কৰিলে আপোনালোকে তেওঁলোকৰ পৰা সহায়ো লাভ কৰিব। আৰু লগতে আজি কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ ওপৰত তদন্ত হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক, কাৰণ দূৰৰ পক্ষৰ সৈতে সম্পৰ্ক গঢ়ি তোলাটো আপোনাৰ বাবে অসুবিধা হ'ব পাৰে। গতিকে নিজৰ ব্যৱসায়ৰ যি সামগ্ৰী আছে সেইবোৰৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে আপোনাৰ ব্যৱসায়তো সন্মান বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায় সম্পৰ্কীয় বিজ্ঞাপনৰো আজি প্ৰয়োজন আছে। যিমান পাৰে আপুনি বিজ্ঞাপনৰ ক্ষেত্ৰখনত জড়িত হওক, কাৰণ বিজ্ঞাপনৰ জৰিয়তে আপোনাৰ বহু ধৰণৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে হয়তো আজি অতি সোনকালে নিজৰ প্ৰিয় কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু ঘৰত তেওঁলোকে ভাল সময় দিবলৈ সক্ষম হ'ব। পৰিয়ালৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধানৰ বাবে আজি ঘৰত শান্তি আৰু নিশ্চয়তা থাকিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে কথা পতাৰ গুৰুত্ব দিব, কাৰণ তেওঁলোকৰ সৈতে আপুনি দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ সুখদায়ক সময় পাৰ হ'ব। কাৰণ তেওঁলোকৰ সৈতে যদি আপোনালোকৰ কিবা বেয়া পৰিৱেশৰ সৃষ্টি হয়, তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাও দেখা যাব। কাহ আৰু চৰ্দিৰ দৰে ঋতুভিত্তিক সৰু সৰু সমস্যাৰ পৰা আজি হাত সাৰিবলৈ হ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু কোনো ধৰণৰ যাতে অসাৱধানতা নেদেখুৱায় তাৰ প্ৰতি গুৰুত্ব দিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন ব্যায়াম আদি কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পূজা আৰু ধৰ্মীয় কামত জড়িত হৈ আপোনাৰ চিন্তা ইতিবাচক হ'ব আৰু সুষম হৈ থাকিব। আৰ্থিক বিষয়ত ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। গতিকে পৰিকল্পনা অনুসৰি কামবোৰ কৰি যাওক আৰু যিবোৰ পাব লগা টকা আছে সেইবোৰতো গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ আৰ্থিক দিশত উন্নতি দেখা পাব। কেতিয়াবা আপুনি অকলশৰীয়া অনুভৱ কৰিব, গতিকে নিজকে কামত ব্যস্ত ৰখাটো ইয়াৰ বাবে ভাল উপায় হ'ব। ইয়াৰ জৰিয়তে আপোনাৰ কোনো ধৰণৰ মানসিক চিন্তাও নাহে। কেতিয়াবা ভুল বুজাবুজিয়ে ভাই ভনীৰ মাজত সম্পৰ্কৰ দূৰত্ব সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। ঘৰৰ ব্যৱস্থা উন্নত কৰিবলৈ আপোনাৰ প্ৰচেষ্টাই প্ৰয়োজনীয় হ'ব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে আপোনাক সহযোগিতা আগবঢ়াব। তেওঁলোকৰ কোনো কথাত আপুনি খং নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব, কাৰণ বৰ্তমান যি চলি আছে তাতে আপুনি নিজৰ শক্তি অক্ষুণ্ণ ৰাখক। কাৰণ বৰ্তমান সময়ত আপুনি নতুন কাম আৰম্ভ কৰিলে আপোনাৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান কামতে আপুনি মনোযোগ দিয়ক। ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ আদিৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। গতিকে এই ক্ষেত্ৰত যিসকলে ব্যৱসায় চলাই আছে তেওঁলোকে এই ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব। নিয়োজিত লোকসকলে চাকৰি বদলিৰ বাবে যি চেষ্টা কৰিছে সেইবোৰ বৰ্তমানৰ কাৰণে অলপ স্থগিত ৰখাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি বদলি কৰিলে আপোনাৰ নিজৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সময় অনুসৰি আপুনি এই সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ প্ৰচেষ্টা জৰুৰী হ'ব। বিশেষকৈ আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব আৰু সকলো সদস্যই একেলগে মিলি যিবোৰ সিদ্ধান্ত ল'ব একেলগে ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা সৃষ্টি কৰিবলৈ হ'লে আপোনালোকে ইজনে সিজনক গুৰুত্ব দিব লাগিব। প্ৰতিটো কথাই সংগীৰ আপুনি গুৰুত্ব সহকাৰে শুনিব আৰু যদি কিবা সমস্যাৰ সৃষ্টি হয় সমাধান কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনাৰ এলাৰ্জিৰ সমস্যাই বেছিকৈ দেখা দিব পাৰে। গতিকে আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু লগতে আপোনালোকে
চিকিৎসাৰ ব্যৱস্থা ল'ব। ইয়ে আপোনালোকক সুস্থ কৰি ৰাখিব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি কিছুদিনৰ পৰা পৰিয়ালত চলি থকা ভুল বুজাবুজিবোৰ আপোনাৰ মধ্যস্থতাত সমাধান হ'বলৈ গৈ আছে আৰু এই ক্ষেত্ৰত আপোনাৰ পৰিয়াল ব্যৱস্থা আজি সুসংগঠিত হৈ থাকিব। টকাৰ ক্ষেত্ৰতো আজি আপোনাৰ কিছু পৰামৰ্শৰ প্ৰয়োজন হ'ব। গতিকে যদি টকাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি ভালদৰে পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰক। আৰু নিজৰ কেৰিয়াৰৰ লগত জড়িত যিবোৰ বিষয়ৰ উদ্ভাৱন হৈছে যুৱক যুৱতীসকলে অতি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু ভৱিষ্যতৰ যিকোনো পৰিকল্পনা তেওঁলোকে বিবেচনা কৰিহে আগবঢ়াটো তেওঁলোকৰ বাবে ভাল হ'ব। কিবা যদি অসুবিধা বা বিসংগতিৰ সৃষ্টি হয় তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আগবঢ়াটো তেওঁলোকৰ বাবে ভাল হ'ব। এই সময়ত আপোনাৰ টকাৰ নাটনি হ'ব পাৰে, যাৰ বাবে আপোনাৰ অত্যাৱশ্যকীয় খৰচ কমাবলৈ যত্ন কৰিব লাগিব আৰু আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, অন্যথা আৰ্থিক সংকটত দেখা দিব পাৰে। সৰু সৰু কথাবোৰত বিচলিত হোৱাটো আপোনাৰ স্বভাৱ হ'ব পাৰে, গতিকে এই স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ আত্মীয়ৰ লগত সম্পৰ্কত তিক্ততা আহিব পাৰে। গতিকে পৰাপক্ষত আপোনাৰ যিবোৰ সৰু সৰু কথা চলিব সেইবোৰ আপুনি আওকাণ কৰি চলিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সকলো কষ্ট আৰু সামৰ্থ্যৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। কিছুমান অসুবিধাৰ সৃষ্টি হ'ব যদিও আপোনাৰ প্ৰচেষ্টাৰ জৰিয়তে সেইবোৰত সমাধান লাভ কৰিব। আপোনাৰ কাম কৰাৰ ক্ষমতা প্ৰমাণ কৰিবলৈ আপুনি হয়তো আজি বহু কষ্ট কৰিব লগাও হ'ব পাৰে আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলেও আপোনাক সহযোগিতা আগবঢ়াব। গতিকে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আপুনি চিন্তা কৰি যাওক আৰু পৰিকল্পনা অনুসৰি সেইমতে কামবোৰ চলাই যাওক। এনে কৰিলে আপোনালোকে অতি সোনকালে ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়তো আজি বহু কাম হ'ব, গতিকে তেওঁলোকৰ কামবোৰ কৰোঁতে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু পৰিকল্পনা অনুসৰি কৰিলে তেওঁলোকে অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত পৰিয়ালৰ সৈতে আপোনালোকৰ দীৰ্ঘদিনীয়া যিবোৰ বাদ বিবাদৰ পৰিস্থিতি আছিলে সেইবোৰো নাইকিয়া হ'ব আৰু সকলোৱে সুখী হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ বাবে যি ভাল সেইবোৰ কৰিবলৈ যত্ন কৰিব, সেইমতে আপোনালোকে কাৰ্যকলাপবোৰ ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কাহ চৰ্দিৰ সমস্যাই দেখা দিব পাৰে, গতিকে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থকাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শই আপোনাৰ যিকোনো পুৰণি পৰিকল্পনা কাৰ্যকৰী কৰাত তেওঁলোকে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ এইবোৰ কাম সফলো হ'ব। মানুহৰ লগত সম্পৰ্ক মজবুত কৰিবলৈও সময় ভাল হৈ আছে, গতিকে আপোনাৰ যদি যোগাযোগৰ ক্ষেত্ৰখনত আগবাঢ়ে তেনেহ'লে আপোনাৰ জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। সম্পত্তিৰ লগত জড়িত যিকোনো বাকী থকা কাম আজি সমাধান হোৱাৰ পথত আছে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ চেষ্টা চলাওক, দেখিব যে আপুনি এই ক্ষেত্ৰত আজি সফল হৈছে। যদিও আজি নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব, তথাপিও চিন্তা নকৰিব, লাহে লাহে পৰিস্থিতিবোৰ আপোনাৰ পক্ষত আহিব আৰু পৰিয়ালৰ সদস্যসকলেও এই সন্দৰ্ভত আপোনালোকক সহায় আগবঢ়াব। আজি আপুনি পৰিয়ালৰ ক্ষেত্ৰতো অলপ সতৰ্ক হ'ব লাগিব, কাৰণ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতিও চিন্তা বৃদ্ধি পাব পাৰে। গতিকে চিকিৎসকৰ ওচৰলৈ সোনকালে লৈ যাওক আৰু তেওঁলোকক উচিত চিকিৎসা কৰালে অতি সোনকালে সুস্থ হৈ উঠিব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কামৰ লগত জড়িত কিছুমান কাম হ'ব আৰু সেইবোৰ আৰম্ভ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব বুলি প্ৰমাণিত হ'ব। আৰু আজি আপোনাৰ ব্যৱসায়ত আপোনাৰ সামৰ্থ্য সম্পূৰ্ণ ব্যৱহাৰ কৰি আপুনি ভাল সফলতাও অৰ্জন কৰিব পাৰিব। যিসকলে কমিশ্যন আৰু অনলাইন সম্পৰ্কীয় কামত জড়িত হৈ আছে তেওঁলোকে আজি হঠাতে সফলতা লাভ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। পৰিয়ালৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাত আজি কিছু বিভ্ৰান্তি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ শান্ত হৈ সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি এই ক্ষেত্ৰত কথা পাতক আৰু তেওঁলোকৰ পৰামৰ্শ মৰ্মে আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ভুল নাথাকিব আৰু সিদ্ধান্ত ল'বলৈ আপোনালোকে সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ স্বাভাৱিক হৈ চলি থাকিব। পূৰ্বতে যেনেধৰণৰ আপোনালোকৰ সম্পৰ্ক আছিলে তেনেধৰণে আপোনালোকে চলাই যাবলৈ সক্ষম হ'ব, কিন্তু কিবা নতুন বিষয়ত যদি আপোনালোকৰ পৰামৰ্শৰ প্ৰয়োজন হয় তেনেহ'লে দুয়োজনে একেলগে ল'বলৈ চেষ্টা কৰিব। দুয়োজনেৰে সিদ্ধান্তবোৰত আপুনি সন্মান প্ৰদৰ্শন কৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। দৈনিক যোগাসন আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। ই আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু নিয়মিতভাৱে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে আজি ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ দিনটোৰ বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক কামত কটাব আৰু ইয়াৰ ফলত আপোনাৰ দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ বন্ধুসকলে আজি আপোনাৰ যিকোনো সমস্যাত সহায় কৰিব আৰু তেওঁলোকৰ বহু ধৰণৰ আজি ভাল তথ্য আপোনাক প্ৰদান কৰিব, যিয়ে আপোনাৰ ব্যক্তিগত কামবোৰ সফল কৰিবলৈ সক্ষম কৰাব। টকা অহাৰ লগে লগে আজি খৰচো আপোনাৰ বৃদ্ধি পাব। গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। আদালতৰ গোচৰৰ সৈতে জড়িত যিকোনো বিষয় আজি পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ ফলাফল নাপায়। আজি কিছুমান বেয়া স্বভাৱৰ মানুহে ঈৰ্ষাৰ বাবে আপোনাৰ ঘৰত আপোনাৰ প্ৰতি কিছু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। গতিকে এনে ব্যক্তিৰ পৰা আপুনি দূৰত্ব বজাই ৰখাটো ভাল হ'ব আৰু আনৰ প্ৰভাৱত আজি নপৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। যিবোৰ সিদ্ধান্ত ল'ব নিজে ল'বলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ চৰকাৰী সংগঠনৰ লগত জড়িত কাম কৰিবলৈ সুবিধা পাব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে এই সুযোগ আজি কোনো কাৰণতে আপুনি এৰি নিদিব। সংবাদ মাধ্যম আৰু শিল্পৰ লগত জড়িত লোকেও আজি ভাল কাম কৰিলে তেওঁলোকে পুৰস্কাৰৰ যোগ্য হ'ব আৰু তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ ব্যৱস্থা আজি কিছু অসংগঠিত হ'ব, যাৰ ফলত তেওঁলোকে উচ্চ বিষয়ৰ পৰাও কিছু কথা শুনিব লগা হ'ব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে কাৰ্যালয়ৰ পৰিৱেশ সুসংগঠিত কৰিবলৈ যত্ন কৰিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যও আজি সুখী অনুভৱ কৰিব। পৰিয়ালত আপোনালোকৰ কোনো যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে চিন্তা নকৰিব। আপোনালোকে সকলোৱে একেলগে মিলি সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত মধুৰতাও সৃষ্টি হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে অলপ সৎ হোৱাটো প্ৰয়োজনীয় হ'ব, কাৰণ আপোনালোকে প্ৰেমৰ সম্পৰ্কত যদি সৎ নহয় তেনেহ'লে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। বৰ্তমান বতৰৰ বাবে আপোনাৰ এলাৰ্জি, কাহ, চৰ্দি আদি হ'ব পাৰে। গতিকে এই সময়ত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'লে নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু আপুনি যিকোনো কাম কৰাটো আজি ইতিবাচকতা অনুভৱ কৰিব। আপুনি সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব, যাৰ বাবে আজি একাংশ লোকে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। কিন্তু তেওঁলোকৰ ষড়যন্ত্ৰ বিফল হ'ব আপোনাৰ আগত, কাৰণ আপোনাৰ যিবোৰ প্ৰচেষ্টা তেওঁলোকে কোনো কাৰণতে সফল হ'ব নোৱাৰে আৰু আপুনি সমাজত আজি নিজৰ নাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। কোনো কঠিন পৰিস্থিতিত আপুনি যদি ধৈৰ্য হেৰুৱায় তেনেহ'লে আপোনাৰ কামবোৰ বিনষ্ট হ'ব পাৰে। গতিকে যিকোনো ক্ষেত্ৰতে আপুনি শান্তভাৱে আৰু চিন্তা কৰাৰ পিছতহে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। লগতে যুৱক যুৱতীসকলেও তেওঁলোকে সুসংগঠিত হ'ব লাগিব, কাৰণ তেওঁলোকৰ পৰা কোনো লক্ষ্য আঁতৰি যাব পাৰে। গতিকে অসাৰ কামত আপোনালোকে সময় নষ্ট একেবাৰে নকৰিব। নিজৰ লক্ষ্য পূৰণতে আপোনালোকে বেছিকৈ মনোযোগ দিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সময় অনুযায়ী অলপ কোমল পন্থা গ্ৰহণ কৰিলে আপোনাৰ সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাবোৰ সফল হ'ব। যদি আপুনি উত্তেজিত হৈ থাকে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে বেয়া হ'ব। গতিকে নিজৰ আদৰ্শ আৰু নীতিত আপুনি সম্পৰ্ক নষ্ট নকৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ পৰিকল্পনা কৰি আগবঢ়াটো বেছি ভাল হ'ব। আপোনাৰ ব্যৱসায়ৰ পৰিৱেশ আজি আপুনি অনুকূল কৰি তোলাত আপোনাৰ নিশ্চিতভাৱে সফল হ'ব আৰু কৰ্ম সংক্ৰান্তীয় যিকোনো ভ্ৰমণ আজি লাভজনক হ'ব। কিন্তু আপোনাৰ কৰ্মচাৰীসকলকো আপুনি উচিত শিক্ষা দিব লাগিব। তেওঁলোকক আপুনি কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ যি সমস্যা আছে সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰিব। ইয়াৰ যোগেদি তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু তেওঁলোকো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক হ'ব, কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থকাটো ভাল হ'ব, নহ'লে আপোনাৰ ঘৰতো হাই কাজিয়া হ'ব পাৰে। গতিকে এনে কোনো কাম নকৰিব যাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট হয়।
গতিকে পৰিয়ালত অধিক মনোযোগ দিয়ক আৰু পৰিয়ালৰ সৈতে সুখী হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল প্ৰতিফলন দেখিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে সময় থাকোঁতে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব, কাৰণ সময় বেছি গ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি দেখিবলৈ সক্ষম হ'ব। অসাৱধানতাৰ বাবে আজি আপোনাৰ বদহজম আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে সুষম আহাৰ গ্ৰহণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ই আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিয়ালৰ আৰাম আৰু সুবিধাৰ সৈতে জড়িত বস্তুৰ বাবে বজাৰ কৰিব আৰু তেওঁলোকৰ সৈতে বজাৰ কৰা মুহূৰ্তবোৰ আপুনি সুখেৰে পাৰ কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও ঘনিষ্ঠতা বৃদ্ধি পাব। কোনো ঘনিষ্ঠ আত্মীয় এজনৰ সৈতে আজি হঠাতে লগ পোৱাটো আপোনাক সুখী কৰিব আৰু তেওঁলোকৰ পৰা আপুনি ভাল পৰামৰ্শও লাভ কৰিব। পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধানত তেওঁলোকে বা ছাত্ৰ ছাত্ৰীসকলে আজি মানসিক চাপ কম অনুভৱ কৰিব আৰু তেওঁলোকে পোৱা প্ৰতিটো সহায় তেওঁলোকৰ বাবে আগবাঢ়ি যোৱাত সহায় কৰিব। ভুল কাম কাজ আৰু বন্ধু বান্ধৱীৰ প্ৰতি প্ৰৱণতাই আজি আপোনাক বদনাম কঢ়িয়াব পাৰে, গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। বিশেষকৈ যুৱক যুৱতীসকলে এই বিষয়ে সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি আজি পৰিয়াল ব্যৱস্থাটো ভাল কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ সৈতে চিন্তা চৰ্চা কৰি এটা সিদ্ধান্ত ল'লে আপোনাৰ বাবে এক সমাধান ওলাই পৰিব। এই সময়ত আপোনাৰ কষ্টৰ ফল ভাল পাব ব্যৱসায়িক ক্ষেত্ৰত, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। আৰু কৰ সম্পৰ্কীয় যিকোনো বিষয় আজি জটিল হ'ব পাৰে, সেইবাবে এজন জ্ঞানী ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু এনেধৰণৰ যিবোৰ কাম আছে বা কৰ সম্পৰ্কীয় যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ আপোনালোকে পেণ্ডিং নাৰাখিব, সময়মতে আপোনালোকে কৰবোৰ দি যাব। কৰ্ম সম্পৰ্কীয় যিকোনো ভ্ৰমণ আজি বাতিল হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ কাৰ্যপ্ৰণালীবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মব্যস্ততাৰ বাবে ক'ৰবালৈ যোৱাৰ পৰা বিৰত থাকিব আৰু তেওঁলোকে আজি বিষয়ৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হ'ব পাৰে। ব্যৱসায়ৰ মানসিক চাপে আজি পৰিয়ালত শান্তি আৰু সুখত প্ৰভাৱ পেলাব নিদিব, কাৰণ ব্যৱসায়ৰ যি ক্ষেত্ৰত আপুনি অসুবিধা পাই আছে সেইবোৰ যাতে ঘৰৰ পৰিৱেশ বিনষ্ট নকৰে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। গতিকে ঘৰত আপুনি সকলোৰে সদস্যৰ সৈতে ভালদৰে মিলিত হ'বলৈ যত্ন কৰক আৰু আজি আপুনি ঘৰত কণমানি শিশুৰ হাঁহিৰ লগত জড়িত ভাল খবৰো আজি আপোনাক আনন্দিত কৰিব আৰু ঘৰৰ পৰিৱেশো সুখদায়ক কৰিব। গতিকে সেইবোৰত আপুনি বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰক যাতে আপোনাৰ পৰিয়াল ভালদৰে ৰাখিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা যায়, গতিকে দুয়োজনে গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ আজি আগবাঢ়ি ওলাই যাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখা পাব। স্বাস্থ্য আজি ভালেই দেখা যায়, কেৱল বেছি মানসিক চাপ ল'লে আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে, বিশেষকৈ মূৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেইবাবে আপুনি মানসিক চাপ আঁতৰ কৰিবলৈ হ'লে আপোনাৰ ভাল লগা যিবোৰ কাম আছে সেইবোৰত আপুনি কিছু সময় কটাওক, অন্যথা নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ যিবোৰ মানসিক শান্তি সেইবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি চৰকাৰী কাম সম্পূৰ্ণ কৰিবলৈ এই সময় ভাল আৰু ক'ৰবাৰ পৰাও আপুনি সমৰ্থন লাভ কৰিব। গতিকে আজি যি ভাল খবৰ পাব সেইবোৰ আপোনাৰ নিজৰ ভিতৰতে আত্মবিশ্বাস আৰু নতুন শক্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি সেইমতে আপোনাৰ কৰ্মব্যৱস্থতা ৰাখক আৰু কৰ্মক্ষমতা অনুসৰি আপুনি কামবোৰ চলাই যাওক। পৰিয়ালৰ সৈতে আজি ভ্ৰমণ কৰাটো আপোনাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত পৰিয়ালৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। কেতিয়াবা আপোনাৰ সংকীৰ্ণ চিন্তাধাৰাই আপোনাৰ পৰিয়ালৰ সদস্যসকলক বিচলিত কৰিব পাৰে, গতিকে সময়ৰ লগে লগে নিজৰ স্বভাৱ সলনি কৰাটোতো গুৰুত্ব দিব। ইয়ে আপোনালোকৰ মানুহৰ লগত মিলিত হ'বলৈ আপোনাৰ সহায় কৰিব। সন্তানৰ লগত আজি মনোৰঞ্জনমূলক কিছু কাম কৰিলে আজি তেওঁলোকৰ মনত আনন্দ লাভ কৰিব আৰু তেওঁলোকক আপুনি পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সহায় কৰিব লগা হ'ব পাৰে, গতিকে তেওঁলোকৰ সহায়ৰ প্ৰতি আপুনি গুৰুত্ব দিব। এনে কৰিলে তেওঁলোকৰ সৈতেও আপোনাৰ ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি বজাৰত আবদ্ধ হৈ থকা টকাখিনি আজি কিছু পৰিমাণে উদ্ধাৰ কৰিব পাৰিব, ইয়াৰ বাবে আপুনি চেষ্টা কৰি থাকিব লাগিব।
কৰ্মচাৰীসকলৰ সহযোগত আজি এক ব্যৱস্থা আপুনি স্থায়ী কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈও সক্ষম হ'ব। অংশীদাৰিত্বৰ ক্ষেত্ৰত কৰা কাৰ্যকলাপসমূহ এতিয়াৰ বাবে বন্ধ হৈ থাকিব, গতিকে অংশীদাৰসকলৰ সৈতে একেলগে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ সৈতে আপুনি যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয়। নিয়োজিত লোকসকলে আজি তেওঁলোকে বিষয়ৰ পৰা সহায় ল'ব লগা হ'ব পাৰে, কাৰণ তেওঁলোকে কিছু কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে সেইমতে আপোনালোকে কাৰ্য পদ্ধতি ৰাখিব আৰু বিষয়ৰ সৈতে মিলিত হৈ আপোনালোকৰ যিবোৰ অসুবিধা আছে সেইবোৰ অৱগত কৰিব। ঘৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু সুখদায়ক হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি কিছু ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। ঘৰত আজি আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ ঘৰৰ এক ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু সকলোৱে আনন্দ লাভ কৰিব। গতিকে আপোনালোকে পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আত্মীয়ৰ সৈতে একেলগে মিলিত হৈ আপোনালোকে বিভিন্ন ধৰণৰ আলোচনাত আজি মিলিত হ'লে এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰাটো সহায় পাব। গতিকে দুয়োজনে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু অৱনতি ঘটিব পাৰে, বিশেষকৈ আপোনাৰ এলাৰ্জিৰ বাবে চৰ্দি আৰু কাহত ভুগিব পাৰে। গতিকে উপযুক্ত সাৱধানতা অৱলম্বন কৰি চিকিৎসা গ্ৰহণ কৰক। আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনিক কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখিব আৰু কাম কৰাটো আপোনালোকে নতুন শক্তি অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।